খবৰটো পাই গাঁৱৰ ৰাইজ যথেষ্ট উৎফুল্লিত, যথেষ্ট আনন্দিত। মাক দেউতাক যেতিয়াই সজাগ আৰু সচেতন হয়, পুত্ৰই এইদৰে সফলতা আনে। দৰিদ্ৰতাই কেতিয়াও শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে, তাৰে উদাহৰণ দেৱৰাজ মৰাণ। মই প্ৰথমে শুভেচ্ছা এটা দি লওঁ, ভালকৈ খেলিবা। আপোনালোকৰ ঘৰৰ পৰাতো কাকপথাৰলৈ প্ৰায় 7-10 কিলোমিটাৰ, অহা যোৱাটো যথেষ্ট অসুবিধা হয়। ইমান কষ্ট কৰি মই দিনে ৰাতিয়ে দোকান দি ফুৰোঁ, দহা কাজৰ দোকান দিওঁ, বিহুৰ পিঠা পনা বিক্ৰী কৰোঁ, কেতিয়াবা চব্জি বজাৰলৈও যাওঁ, কেতিয়াবা বজাৰ ভাল হয়, কেতিয়াবা বেয়া হয়, তাৰে 2 টকা পইচা ইয়াক কেতিয়াবা খেললৈ পঠিয়াওঁ, কেতিয়াবা 1 টকাও পইচা নোহোৱাকৈ কেতিয়াবা খোজকাঢ়ি যায়, কেতিয়াবা দালাপাতি গাড়ীত উঠি কিনেও ভাড়া নাই বুলি আহে, চেঙেনিৰ পৰা খোজকাঢ়ি আহে, কেতিয়াবা ৰাতি হয়। এনেকৈ কষ্ট কৰি ল'ৰাটোক পঠিয়াইছিলোঁ। আজি যি সুনাম কঢ়িয়াই আনিলে, মই তাৰ বাবে ছাৰহঁতক, আনকুল, বিভু ছাৰ আৰু লগতে আমাৰ ডাঙৰ টিমটোৰ গাৰ্জেনক মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। ইহঁতেও ইয়াৰ কাৰণে বহুত কষ্ট কৰিলে আৰু বহুত জেগাত কান্দি আহিবলগীয়াও হয়। ইয়াৰ মানে বয়সটো চাই কিনে ল'ৰাটো বহুত ওখ হৈছে। আৰু এইকেইদিন আপোনালোকে দেখি আছে, মই ভিডিঅ' কেইটামান প্ৰচাৰ কৰি আছোঁ। বিশেষকৈ আমাৰ কাকপথাৰ ৰাজহুৱা খেলপথাৰত সদায় প্ৰশিক্ষণ লৈ থকা আমাৰ 2জনকৈ আচলতে ছাত্ৰই গুৱাহাটী টাউন ক্লাবৰ কাৰণে নিৰ্বাচন হৈছে, আৰু আমি সেইটো কাৰণে আহিছোঁ। আৰু আপোনালোকে ঘৰৰ পৰিৱেশটো দেখিছে। ককাইজন কি কৰে? হয়, মই এনেই যোগালী কাম কৰোঁ। হয়, যোগালী কৰি নিজৰ সন্তানক কাকপথাৰলৈ ইয়াৰ পৰা প্ৰায় 7-10 কিলোমিটাৰ দূৰত প্ৰশিক্ষণ দি আহিছিলে, আৰু তাৰে সফলতা আজি দেৱৰাজ, কেনেকুৱা লাগিছে অনুভৱ? বহুত ভাল লাগিছে। মোক আংকুল ছাৰে মোক প্ৰশিক্ষণ দিছিলে কাকপথাৰ কোচিং চেণ্টাৰত। মই বহুত দূৰ দূৰ খেলিব যাওঁ। এতিয়া মই গুৱাহাটী টাউন ক্লাবত চিলেক্ট হৈছোঁ। অকণমান আগৰ দিনত মই যোৰহাটত গৈছিলোঁ খেলিবলৈ, তাত চেম্পিয়ন হ'লোঁ। বাইকত মোক খেলিব গৈছিলোঁ, খালি মোক নিদিলে খেলিবলৈ, ডাঙৰ বুলি কয়, তিনিচুকীয়াত নিদিলে। বহুত জেগাত সেনেকুৱা হয়। মানে বয়সটো 13 বছৰ, কিন্তু অকণমান দেখাত মানে মানুহৰ স্বাস্থ্যটো অকণমান ডাঙৰ নহয় জানো? হয়, কিছুমান ক্ষেত্ৰত অসুবিধা হৈ যায়। আৰু আংকুল আৰু মই ছাৰক বহুতখিনি ধন্যবাদ, লগতে মা পাপাক বহুত কষ্টৰে আচলতে তোমাক এইখিনি সফলতা আনিবৰ কাৰণে সহযোগিতা কৰিছে, নহয় জানো? হয়, স্থানীয় এজন যুৱক আছে, আচলতে খুব এখন দৰিদ্ৰ ঘৰ আৰু সফলতা আনিছে, আমাৰ অঞ্চলটোৰে গৌৰৱ, নহয়নে? হয়, অকণমান আপোনাৰো অনুভৱ? মোৰ অনুভৱ এইটোৱে, আৰু সঁচাকেই দুখজনক আমি অনুভৱ কৰিছোঁ। মই আজি তেওঁৰ বিষয়লৈ বহুতখিনি কষ্টও কৰিছোঁ, আৰু আজি ইমানখিনি আগবাঢ়ি গৈছে, বহুতখিনি মোৰ ভাল লাগিছে মনতে। আৰু আমাৰ গাঁওখন অতি পিছপৰা, সেই গতিকে ইমান পিছপৰা গাঁওখনৰ পৰা যদি এনেকুৱা ধৰণকে এজন ল'ৰা ওলাইছে, নথৈ আনন্দিত হৈছোঁ। আৰু মই কাকপথাৰ কোচিং চেণ্টাৰ যিকেইজন প্ৰশিক্ষক, তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু ইমানখিনি তেওঁলোকে কষ্ট কৰিছে এই ল'ৰাজনৰ কাৰণে, আৰু তেখেতলোকক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু যিখিনি গাৰ্জেন, প্ৰশিক্ষণ ল'বলৈ অহা ল'ৰাবিলাকৰ গাৰ্জেন, তেওঁবিলাকেও মোক বহুতখিনি সহায় কৰিছে, তেওঁবিলাককো মই অশেষ ধন্যবাদ জনাইছোঁ। মই য'ত উপস্থিত আছোঁ, এই গাঁওখন কাকপথাৰ অঞ্চলৰ সৰুমেচেৰি গাঁও, খুব এখন ভিতৰুৱা গাঁও। এইফালে দুটাক আছে, কি ক'ম আৰু উপায়টো নাই তেনেকৈ। আৰু আজি এই নাতিটো বাহিৰলৈ যোৱাৰ কাৰণে ভাল লাগিছে। বহুত কষ্টই এই খোজই মানে কেতিয়াবা যাব লগা হয়, তিতি বুৰি। মই এইটো শুনি পিনি বহুত ভাল লাগিছে। এতিয়া এই যে ওলালে এই 2জন ল'ৰা, আৰু 4জন মানুহ ওলোৱা আশা থাকিল।